মানে মই ভাবোঁ যে অসমত হিন্দু এক বুলি কোৱাতকৈ অসমত আচলতে অসমীয়া মানুহ এক। অসমীয়া মানুহ হিচাপে আমি অসমৰ মানুহক আচলতে চাব লাগে আৰু অসমীয়া এক বুলি ক'লেহে বা অসমবাসী এক বুলি ক'লেহে আচলতে এইটো শুদ্ধ ডেফিনেশ্যন হ'ব। কিন্তু যদি অকল হিন্দু এক বুলি কয় তেতিয়াহ'লে মই ভাবোঁ যে এইটো এটা সাম্প্ৰদায়িক সিদ্ধান্ত, সাম্প্ৰদায়িক দৃষ্টিভংগী। মই ভাবোঁ যে অসমৰ মানুহ হিন্দুৱেই হওক, অসমৰ মানুহ মুছলিমেই হওক, অসমৰ মানুহ খ্ৰীষ্টিয়ানেই হওক, অসমৰ মানুহ জৈনেই হওক, অসমৰ মানুহ শিখেই হওক, তেতিয়াহ'লে তেওঁলোকক কি আমি অসমীয়াৰ সংখ্যাত নাৰাখিম নেকি? আপোনালোকে নিজে ভাবক, এজন মুখ্যমন্ত্ৰীয়ে যদি অকল কয় যে মই অকল হিন্দুসকলৰহে মুখ্যমন্ত্ৰী, তেতিয়াহ'লে তেওঁ অসমৰ আমাৰ বৰকলাৰ শিখসকলৰ তেওঁ মুখ্যমন্ত্ৰী নহয়। যদি তেওঁ কয় যে অকল আমি হিন্দুসকলৰে মুখ্যমন্ত্ৰী, তেতিয়াহ'লে অসমৰ মাৰোৱাৰী সমাজৰ তেওঁ মুখ্যমন্ত্ৰী নহয়। তেওঁ যদি কয় যে নহয় মই অকল মানে আপোনাৰ হিন্দুসকলৰে মুখ্যমন্ত্ৰী, তেতিয়াহ'লে তেওঁ অসমৰ আদিবাসী সমাজৰ খ্ৰীষ্টিয়ান লোকসকল আৰু অসমৰ জনজাতিসকলৰ মাজত থকা বৃহৎ খ্ৰীষ্টান অংশটো, সেয়া কাৰ্বি মানুহেই হওক, সেয়া বড়ো মানুহেই হওক, সেয়া মিচিং মানুহেই হওক, সেয়া আদিবাসী মানুহেই হওক, এই বিশাল খ্ৰীষ্টান অংশৰ মানুহবিলাকৰ প্ৰতি তেওঁ আচলতে তেওঁৰ মুখ্যমন্ত্ৰী নহয়। আৰু ভাৰতৰ সংবিধানে অতি স্পষ্ট ভাষাৰে কৈছে যে এজন মুখ্যমন্ত্ৰী বা এজন পিপুলছ ৰিপ্ৰেজেণ্টেটিভে কেতিয়াও নিজৰ দেশৰ জনগণক কেতিয়াও বিভক্ত কৰিব নোৱাৰে। ধৰ্মৰ ভিত্তিত, ভাষাৰ ভিত্তিত, জাতিৰ ভিত্তিত কেতিয়াও তেওঁ বেলেগকৈ চাব নোৱাৰে। আৰু যদি চায় তেতিয়াহ'লে তেওঁ ভাৰতৰ সংবিধানৰ মূল আধাৰটোকে তেওঁক বিৰোধিতা কৰে আৰু তেওঁ এজন মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে উপযুক্ত নহয়। গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে অযোগ্য মানুহ। তেওঁ এজন সাম্প্ৰদায়িক মানুহ, তেওঁ হিন্দু ফানাটিক হয়, তেওঁ হিন্দু সাম্প্ৰদায়িক মানুহ হয়, হিন্দু মৌলবাদী মানুহ এজন হয়। তেওঁ আচলতে একদম এজন বৰ্ণবাদী, হিন্দু বৰ্ণবাদী মানুহৰ বাহিৰে তেওঁ এজন অসমীয়া নহয়। গতিকে তেওঁ অসমীয়া হিচাপে মানুহক চিনাকি নিদি তেওঁ হিন্দু হিচাপে চিনাকি দিবলৈ গৈ সমগ্ৰ অসমীয়া জাতিৰ সত্তাটোৰ প্ৰতি আচলতে অপমান কৰিছে। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰাৰ পাছত অসমৰ মানুহৰ মুখ্যমন্ত্ৰী হৈ থকাৰ তেওঁ কোনো অধিকাৰ নাই। আৰু এই বক্তব্য প্ৰকাশ কৰাৰ পাছত তেওঁ পদত্যাগ কৰিব লাগে। এইটো মই ভাবোঁ যে তেওঁৰ নৈতিকতা মিনিমাম, যদি তেওঁ মৰেলিটি আছে তেতিয়াহ'লে তেওঁ পদত্যাগ কৰা উচিত।